ৰাজহুৱা স্থানত ৰোপণ 500 গছপুলি হয় বটামাৰী গাঁও উন্নয়ন সমিতিৰ প্ৰশংসনীয় পদক্ষেপ ৰাজহুৱা স্থানত ৰোপণ কৰিলে 500 গছপুলি ওদালগুৰি জিলাৰ খৈৰাবাৰী ৰাজচক্ৰৰ অন্তৰ্গত বটামাৰী গাঁৱৰ ৰাইজে গ্ৰহণ কৰিলে এক প্ৰশংসনীয় পদক্ষেপ বটামাৰী গাঁও উন্নয়ন সমিতিৰ উদ্যোগত ৰাজহুৱা স্থানত 500 গছপুলি ৰোপণ কৰে গাঁওখনৰ ৰাইজে শুকুৰবাৰে গাঁওখনৰ ৰাইজে ওলাই আহি গাঁওখনৰ ৰাজহুৱা পুখুৰী চৌহদত ৰোপণ কৰে চেগুন অগৰু গমাৰি ইত্যাদি বিধে বিধে গছ এক মাংগলিক পৰিৱেশত গছপুলি ৰোপণ কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে গাঁওখনৰ নেতৃস্থানীয় লোকসকলে তথা ৰেল বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া ক্ষুদিৰাম বসুমতাৰীয়ে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰা সুস্থ পৰিৱেশ গঢ়াৰ উদ্দেশ্যে গ্ৰহণ কৰা এই কাৰ্যসূচীত বটামাৰী গাঁও উন্নয়ন সমিতিৰ সভাপতি অনুজ বসুমতাৰী সম্পাদক ৰতন বড়ো গাঁও প্ৰধান দিলীপ বসুমতাৰীৰ সমন্বিতে ৰবিৰাম বসুমতাৰী গোপাল বড়ো মহেশ্বৰ বড়ো বালিৰাম বড়ো আদি কেইবাগৰাকীও নেতৃস্থানীয় লোক উপস্থিত থাকে খৈৰাবাৰীৰ পৰা ধীৰেন মহলীয়াৰ ৰিপৰ্ট অৰুণোদয় অসম। নমস্কাৰ। আজি আমি এই বটামাৰী গাঁৱৰ ৰাইজে এটা ভাল কাৰ্যসূচী হাতত লৈছোঁ এয়ে যে গছ থাকিলেহে মানুহ থাকে আৰু গছ অবিহনে মানুহ নাথাকে আৰু মানুহ জীয়াই থকাৰ এটা প্ৰবল বিপদৰ সন্মুখীন হয়। সেয়ে এই প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ্থে আমি ইয়াৰ গছ কাটিছোঁ যদি আমি তাৰ ঠাইত আমি গছ ৰুবলৈ আজি আমি গোটেই গাঁৱৰ ৰাইজে ইয়াতে একগোট হৈছোঁ আৰু এই কাৰ্যসূচী আমি চলাই যাম। ইয়াতে আমাৰ গাঁৱৰ ৰাইজৰ সকলো সন্মতি ভাল পাইছোঁ, তেওঁলোকে সহযোগ কৰিছে, তেওঁলোকে প্ৰত্যেকে নিজৰ ফালৰ পৰা যোনে যেনেকৈ পাৰে 4 ডাল 5 ডাল 6 ডাল যোনে যেনেকৈ পাৰে তেনেকৈ দান কৰিছে আৰু সেইবিলাক এতিয়া আমি এইটো ৰুবৰ কাৰণে ব্যৱস্থা কৰিছোঁ। মুঠ 500 মান হ'ব, মুঠ 500 তাৰ ওপৰতে হ'ব পাৰে আমাৰ আৰু আমি 500 বুলিয়ে নহয়, আমি এই ঠাইত এইটো পুখুৰীৰ বাদেও আৰু এটা আমাৰ ৰাজহুৱা পুখুৰী আছে, তাতেও আমি 1000 পুলি আমি ৰুবৰ কাৰণে আমি এই প্ৰচেষ্টা চলাইছোঁ। গতিকে এইখিনি যাতে গছবিলাক যাতে খুব ভালদৰে প্ৰতিপালন আমি কৰিব পাৰোঁ, আমি আমাৰ ৰাইজক সকলোকে নিৰ্দেশ দিয়া হৈছে যোনে যেনেকৈ পাৰে সকলোৱে ইয়াতে পানী দিয়া আৰু বেৰ দি গৰু ছাগলীৰ পৰা সংৰক্ষণৰ ব্যৱস্থা যাতে তেওঁলোকে সকলোৱে যাতে ইয়াতে সহযোগ কৰে সেইটো আমি তেওঁলোকক অলপ আহ্বান জনাইছোঁ। আৰু ঠিক তেনেকৈ আমি ভাবিছোঁ আমাৰ পৰৱৰ্তী পুৰুষসকলে এই গছ বৃক্ষৰ পৰা বহুখিনি আৰ্থিকভাৱে হ'লেও কিছুমান লাভ কৰিব আৰু প্ৰকৃতিৰ ৰক্ষাত ভাৰসাম্য ৰক্ষাত সহায় কৰিব। এয়াই আমাৰ উদ্দেশ্য আৰু এইখিনি লৈ আমি আজি ইয়াতে গোট খাইছোঁ। ভগৱানে কৰক আমাৰ এই কাৰ্যসূচী যাতে সফলতাৰে চলি যায়। প্ৰথমে মই এই সাংবাদিক বন্ধুলৈ মোৰ নমস্কাৰ আৰু শ্ৰদ্ধা যাচিলোঁ। আজি আমাৰ বটামাৰী গাঁৱৰ সমূহ ৰাইজক লৈ ৰাজহুৱাভাৱে এটা বৃক্ষৰোপণৰ কাৰ্যসূচী আমি হাতত লৈছোঁ। আমাৰ এই পুখুৰী পাৰটোৱে মোটামুটি 14 বিঘামান আছে। পাৰটোক লৈ এই পাৰটোত আমি প্ৰায় 500 গছপুলিৰ অলপ বেছি হ'ব পাৰে, প্ৰায় 500 পুলি আমি গছ ৰোপণৰ কাৰণে আমি এটা কাৰ্যসূচী লৈছোঁ। কাৰণ আমি চিন্তা কৰি চালোঁ, গাঁৱৰ ৰাইজে মিটিং পাতি যে আমি ইয়াত বৃক্ষৰোপণৰ খুব দৰকাৰী বুলি ভাবি আৰু ঠিক তদ্ৰূপ আমি এই বৃক্ষৰোপণৰ কাৰ্যসূচীটো ৰাইজৰ সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ লৈ আমি আজি এই কাৰ্যসূচীটো পালন কৰিব ওলাইছোঁ। ইয়াত আমাৰ সমূহ ৰাইজে উপস্থিতি আছে, 80 ঘৰ আমাৰ ৰাইজ আছে। এই 80 ঘৰেই এজনে প্ৰায় 4 ডালকৈ পুলি ৰুব আৰু তেনেকুৱা আমাৰ VCDCৰ পৰা লৈ আহিছোঁ প্ৰায় 150 পুলি। আৰু ইফালে মই খৈৰাবাৰী VCDCৰ ভাইচ চেয়াৰমেনো হয়, তেনেকুৱা VCDCৰ তৰফৰ পৰা আমি 150 পুলি আৰু ৰাইজৰ
মিলি প্ৰায় 500 পুলি আজি আমি বৃক্ষৰোপণ কাৰ্যসূচী হাতত লওঁ। এইখিনি উদ্দেশ্য আমাৰ যেনেকুৱা গছ থাকিলেহে মানুহ জীয়াই থাকিব পাৰে আৰু আমাৰ প্ৰাকৃতিক মানে ভাৰসাম্য ৰক্ষা কৰিবৰ কাৰণে আমি তেনেকুৱা চিন্তা ধাৰণা কৰি আজি বৃক্ষৰোপণৰ কাৰ্যসূচীত হাতত লৈছোঁ। নমস্কাৰ, মই আজি খুব আনন্দিত কাৰণ আজি আমি বটামাৰী গাঁৱৰ ৰাইজে সকলোৱে একগোট হৈ গছৰ পুলি ৰোৱাৰ আমি সিদ্ধান্ত লৈছোঁ। সেয়ে আজিৰ দিনটোত প্ৰায় 500 পুলি গছ ৰোৱাৰ আমি সিদ্ধান্ত লৈছোঁ। আমাৰ গাঁৱৰ মহিলা পুৰুষ সকলোৱে লগ লাগি আমি আজি গছ ৰোৱা কাৰ্যসূচী আৰম্ভ কৰিছোঁ। ইয়াতে গছ ৰুলেই নহয়, আমি ইয়াক সংৰক্ষিত কৰাৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। গছ ৰোৱাৰ কাৰণ হ'ল আমাক প্ৰকৃতিৰ সৌন্দৰ্যতাৰ লগতে আমি জীৱ জন্তু পশু পক্ষী এইবিলাক গোটেই জীয়াই থকাৰ আমাক গছ গছনি লাগে। অক্সিজেন ৰক্ষা কৰাটো আমাক গছ গছনি লাগে। সেয়েহে আমি সকলোৱে মিলি মানে এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে আজিৰ দিনটোত আমি 500 পুলি গছ ৰুম। আৰু সেইখিনিৰ লগতে অকল আমি গাঁৱে নহয়, আমি পুখুৰী পাৰতে নহয়, আমি গাঁৱৰ ভিতৰতো আমি শাৰী পাতিকে গছ পুলি ৰুম বুলি আমি হাতত লৈছোঁ আৰু এইখিনি ৰোৱা হ'ব। গতিকে মই আশা কৰোঁ যেন এই গছ পুলিবোৰ আমি সুন্দৰভাৱে ৰুই ইয়াক মানে সজীৱ কৰাত মানে সকলোৱে গুৰুত্ব দিম। এইখিনি মোৰ ক'বলগীয়া। আপুনি স্বাস্থ্য সেৱাৰ সৈতে জড়িত হ'ব বিচাৰে নেকি? লেবৰেটৰী টেকনিচিয়ান বা অন্য পেৰামেডিকেল টেকনিচিয়ান হিচাপে সন্মানজনক বৃত্তিত নিয়োজিত হ'ব বিচাৰে নেকি? তেনেহ'লে আপুনি যোগাযোগ কৰিব পাৰে ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সৰ সৈতে। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত ডিপ্ল'মা ইন মেডিকেল লেবৰেটৰী টেকনলজি, বেচেলৰ ইন মেডিকেল লেবৰেটৰী টেকনলজি, ডিপ্ল'মা ইন ফিজিঅ'থেৰাপি, ডিপ্ল'মা ইন অপাৰেশ্যন থিয়েটাৰ টেকনলজি, ডিপ্ল'মা ইন ICU টেকনলজি, ডিপ্ল'মা ইন নাৰ্ছিং এছিষ্টেণ্ট আদি কোৰ্চত এডমিশ্যনৰ সুবিধা লাভ কৰিব। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত উপলব্ধ সকলোবিলাক কোৰ্চে ইউনিভাৰ্চিটি ৰিকগনাইজ কোৰ্চ। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত এডমিশ্যনৰ বাবে যোগাযোগৰ ঠিকনা তেতেলিয়া LP স্কুলৰ সমীপত, গুৱাহাটী। ফোন নম্বৰ 600006263881 বা 6001089572।